জুবিনদাৰ ন্যায় পাব লাগিব। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছোঁ। আহিছোঁ এতিয়া নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। ভিডিঅ'টো মানে কি আৰু, মইতো কথাহে বেছি কওঁ ন। কথাটো হৈছে যোৱাকালি ভিক্টৰ দাস মুক্ত আকাশৰ তললৈ আহিলে আৰু অহাৰ কাৰণে কি হৈছে, মই তাৰ আগতে এটা পোষ্ট দিছিলোঁ যে ভিক্টৰ দাস মুক্ত আকাশৰ তললৈ আহিলে বুলি। তাৰপিছতে বহুতে বহুত ধৰণৰ কৈছিল আৰু কোৱাবিলাকেতো কৈয়ে থাকিব যে এনেই কৈছে, কিন্তু আপোনালোকেতো গমেই পালে ন। আৰু কথা এষাৰ আছে যে সত্যৰ সদায় জয়। গতিকে যিটো ধাৰা লগাইছিলে সেইটো সম্পূৰ্ণ কোৰ্টে নাকচ কৰিছে যে সেইটো তেওঁ নহয়, মানে ৰাষ্ট্ৰদ্ৰোহী নহয়। আৰু এতিয়া ওলাই আহে যি ৰুদ্ৰমূৰ্তি, মানে প্ৰতিবাদী কণ্ঠত তেওঁ কৈছে যে আজি 5 মাহে এটাও ইটা চপৰা নপৰিলে আমাৰ জুবিন ক্ষেত্ৰত। কিয় নপৰিলে? ইমানেই ভাল পায় জুবিনক, জুবিনৰ ইমানেই ভাল অনুৰাগী, কিন্তু সেই অনুৰাগীজনে কি কৰিছে, 5 মাহত এটাও ইটা তাত পেলাব নোৱাৰিলে। তাৰ ভাল অনুৰাগীজনে। আৰু আমাৰ জুবিনক মানুহে ইমানেই ভাল পায়, মদাহী বুলি নক'লে কথা নকয়, মানে ইমান ভাল পায়। আৰু আখ্যা কি দিছে? মদাহী। আৰু একদম ইমান ভাল পোৱাৰ কাৰণে কি কৰিলে, জুবিনক ছিংগাপুৰত মাৰি পেলালে। আৰু এতিয়া তাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। বিচাৰ প্ৰক্ৰিয়া চলিলেও কি হৈছে গম পাইছেনে নাই? এতিয়া যে ইলেকশ্যন আহি আছে, ইলেকশ্যন আহি থকাৰ কাৰণে কি হৈছে, এইবিলাক যে দেখা পাইছে আপোনালোকে, ইটোৰ পিছত সিটো উলিয়াই আছে, ইটোৰ পিছত সিটো টপিক উলিয়াই আছে। কিয় উলিয়াইছে? মানে আমাৰ জুবিন গাৰ্গে ন্যায় পাব নালাগে আৰু এই প্ৰসংগটো ঢাক খাব লাগে, সেইটোৱে কথা। কিন্তু আমি কেতিয়াও কণ্ঠ ৰুদ্ধ নকৰোঁ আৰু আমি প্ৰতিবাদ ঘৰৰ পৰাই চিঞৰি আছোঁ, চিঞৰিয়ে থাকিম ন্যায় নোপোৱালৈকে। জানেই দেখোন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছিলে একেটা কথাকে যে হত্যা কৰোৱা হৈছে আৰু হত্যাকাৰীক আমি জেলৰ ভিতৰত ভৰাই থৈছোঁ। হত্যাকাৰীক জানো মানুহে জেলৰ ভিতৰত ভৰাই থয়? হত্যাকাৰীকটো ফাঁচি দিব লাগে, হয়নে নহয়? গতিকে এতিয়া আমাৰ ভিক্টৰ দাস ওলাই আহিছে যে গৰিমা গাৰ্গ বৌ অকলশৰীয়া কেতিয়াও নহয়, গৰিমা বৌৰ লগত আমি আছোঁ, আমাৰ অসমৰ ৰাইজ আছে। গতিকে সকলোৱে একত্ৰিত হৈ আমাৰ জুবিনৰ যিটো সমাধি ক্ষেত্ৰ, আমাৰ জুবিন ক্ষেত্ৰখন আটকধুনীয়া আমাৰ ৰাইজে কৰিব। আটকধুনীয়া আমাৰ এই যে চৰকাৰবিলাকে মানে যিটো এতিয়া মানে ৰাজনীতিত সোমাই পৰিলে, এনেও আমাৰ হিয়াৰ আমঠুৱে ৰাজনীতি বেয়া পায়। গতিকে ৰাজনীতিৰ লগত এইবিলাক একো নকৰাই ভাল, কাৰণ জুবিন আছিলে ৰাইজৰ মানুহ। গতিকে ৰাইজে একত্ৰিত হৈ আমাৰ হিয়াৰ আমঠুৰ পত্নীৰ লগত এতিয়া প্ৰতিবাদী কণ্ঠ ভিক্টৰ দাসটো আহি গ'ল। গতিকে এতিয়া সকলোৱে একত্ৰিত হৈ আমি জুবিন ক্ষেত্ৰখন আটকধুনীয়া কৰিব লাগে। আমি আৰু আমুকে কৰিব, আমুক চৰকাৰ আহিলে আমুক কৰি দিব, তামুক চৰকাৰ আহিলে তামুক কৰি দিব, সেইবিলাকত আমি পতিয়ন যাব কেতিয়াও নালাগে। আৰু জেলৰ পৰা ওলাই আহি আমাৰ ভিক্টৰ দাসে বৰ সুন্দৰ কথা কৈছে, সেইখিনি বাৰু মই আপোনালোকৰ মাজলৈ দিম। আৰু হয়, কিছুমান ক্ষেত্ৰত তেওঁ কিবা কিবি কথা কয়, কিন্তু মানুহৰ ভালটোওতো চাব লাগিব, হয়নে নহয়? ভাল গুণটো চাব লাগিব। আজি যেতিয়া আমাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত যেতিয়া আমাৰ ভিক্টৰ দাস আছিলে, তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ভাষণত কথা এটা কোৱা শুনিছিলোঁ। এখন সভাত মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমিতো সিদ্ধাৰ্থক, শ্যাম কানুহঁতক, ইহঁতকতো বোলে আমি আৰু গুৱাহাটীত থ'ব নোৱাৰিম, কাৰণ গুৱাহাটী জেলত থ'লে বোলে ভিক্টৰ দাস আছে। মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে ভিক্টৰ দাসলৈ বৰ ভয় কৰে যেন পাইছোঁ দেই। নহ'লেনো বাৰু সেইটো কথা কয়নে? ভিক্টৰ দাসলৈ বহুত ভয় কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কাৰণ তেওঁ কথাতে প্ৰকাশ পায়। গতিকে ভয় কৰিছে যে সেইটো কিন্তু বহুত ডাঙৰ কথা। আমাৰ শেখৰ আৰু অমৃত প্ৰভাক গুৱাহাটী কাৰাগাৰত ৰাখিবলৈ সেইকাৰণে ভয় কৰিলে, কাৰণ তাত আমাৰ ভিক্টৰ দাস আছে। কোন মুহূৰ্তত কি কৰি দিয়েতো ঠিক নাই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকৈ কৈছিলে। গতিকে এতিয়া ওলাই আহিছে আৰু আমি সকলোৱে একত্ৰিত হৈ জুবিন ক্ষেত্ৰলৈ এতিয়া কালি তেওঁ আহিছে আৰু যিমানখিনি যি কৰিব লাগে আমাৰ হিয়াৰ আমঠুৰ পত্নীকো লগ কৰিব, এতিয়া ইতিমধ্যে কৰিছেই চাগে। গতিকে আৰু হিয়াৰ আমঠুৰ পত্নীয়ে এতিয়া ভাষ্য এটা প্ৰদান কৰিছে যে আমি যিখিনি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে চৰকাৰে এতিয়া মানে নিৰ্বাচনৰ প্ৰচাৰত লাগি আছে, নিৰ্বাচনৰ হেৰিত লাগি আছে, আমাৰ জুবিনৰ প্ৰসংগটো একে ঢাক খাই গ'ল। এই ইলেকশ্যনৰ আগতে যেতিয়া ঢাক খাই গ'ল, ইলেকশ্যনৰ আগতে যেতিয়া দুখীয়া শাস্তি নাপালে, ইলেকশ্যনৰ পিছত কি হ'ব? নিৰ্বাচনৰ পিছত কি হ'ব? নিৰ্বাচনৰ আগতে যেতিয়া আমাৰ দুখীয়া শাস্তি নাপালে, এনেকেই থাকিলে জেলৰ ভিতৰত সুৰক্ষিত হৈ, নিৰ্বাচনৰ পাছত কি কৰিব? ঠাইতে তেওঁলোক ওলাই আহিব মুক্ত আকাশৰ তললৈ। মানুহে কেইদিন কৰিব? খুব বেছি এমাহ তেওঁলোকৰ ওপৰত টৰ্চাৰ কৰিব, তাৰপিছত যোনে কৰিব তাক জেলত ভিতৰত ভৰাব।
কেনেকুৱা ধৰণৰ ৰাজনীতি হয় দেই। আমাৰ হিয়াৰামঠুৱে কিন্তু ৰাজনীতি বহুত বেয়া পাইছিল, তেওঁ ৰাইজৰ মানুহ। আৰু এটা কথা 100 বাৰ বুকুত হাত দি ক'ম, আমাৰ হিয়াৰামঠুৰ নিচিনা এটা মানুহো নোলায়, এজনী কোনো নোলায়ে, এপিছেই আছিলে মাল। সেয়াই হৈছে আমাৰ জুবিন গাৰ্গ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কৈ দিছোঁ আৰু কথাকেইটা। আৰু এতিয়া আপোনালোকক মই ভিক্টৰ দাসেনো কি কৈছিলে জেলৰ পৰা ওলাই, সেইখিনি আপোনালোকক দিছোঁ। আৰু লগতে গৰিমা বড়ো সঁচাকৈ দেই, সকলো আহক আৰু ওলাই কৰি আহক আপোনালোকে। আহি পেলাই আমাৰ জুবিন ক্ষেত্ৰখন আমি সকলোৰে দায়িত্ব আমাৰ সেইটো, কাৰণ জুবিন যেতিয়া ৰাইজৰ মানুহ হয়, গতিকে ৰাইজে আমাৰ সেইখিনি কাম কৰাৰ দায়িত্ব আছে বুলি মই ভাবোঁ। গতিকে আহক আৰু ময়ো যাম। আমিতো বাৰু সদায় ৰেডিয়ে আছোঁ যাবলৈ। গতিকে এতিয়া মানে মনটো এটা কাৰণে ভাল লাগিছে, ভিক্টৰ দাস যে ওলাই আহিলে। সঁচাকৈ মইতো ভিডিঅ' বনাইছিলোঁ তেওঁক উলিয়াই দিব লাগে, মানে তেওঁক জামিন দিব লাগে বুলি বহুত ভিডিঅ' বনালোঁ। কিন্তু এতিয়া অৱশেষত ওলাই আহিলে, ভাল লাগিছে, বহুত ভাল লাগিছে তেওঁ ওলাই আহি পেলাই যিখিনি কথা কৈছে। গতিকে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিছোঁ, চাওক। আৰু এষাৰ কথাই ক'ম যে স্বজাতিৰ অক্লান্ত জাগ্ৰত প্ৰহৰী হৈৰম চিৰকাল চিৰদিন। ভিক্টৰ দাসে কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে, সেইটো সকলোৱে বুজি পোৱা উচিত। ছেকেণ্ড কথা, জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে, মই নাই বোলে, আকৌ আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে। জুবিন দাৰ কাৰণে যিখিনি আছে আমি জুবিন দাৰ কাৰণে কৰিব লাগিব। মই এবাৰ কৈছোঁ এটা কথা যে এক ছেকেণ্ড, মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত, আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম। আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ যে মহামান্য আদালতে মোক, মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয়, সেইটো প্ৰমাণিত কৰি দিছে। তো সেইষাৰ কথাই ক'ম, বাকী কিবা সুধিবলগীয়া আছে যদি। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া, আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে, 120%। কি সুকল্যাণ, কি খবৰ? হা, চাই আছিলোঁ তো সেইকেইদিন। ভিক্টৰ দাসে কেতিয়াও নাভাগৰে, অকণমান আজি ফূৰ্তি হৈ আছে তো মনটো। মইতো কৈছোঁৱে, মই আগতেও কৈছোঁ, 1000 বাৰ কৈছোঁ, মই ৰাষ্ট্ৰদ্ৰোহী নহয়। সকলোৱে গম পায়, চতুৰ্থ স্তম্ভই গম পাইছিল। আশা কৰিছিলোঁ দুটামান টক শ্ব' হ'ব বুলি, যে ভিক্টৰ দাস ন্যায় পাব বুলি, কিন্তু কোনেও টক শ্ব'ও নকৰিলে। বাৰু একো নাই, কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নপৰোঁ। মই এটা বস্তু আমি সদায় দেখিছোঁ, মই এইটো প্ৰথমবাৰ নহয় ভিক্টৰ দাস যে সত্যৰ জয় হ'ব, অকণমান টাইম লাগে, সেইখিনি সময়টো ল'বই লাগিব। ভিক্টৰ দাসটো নাছিল ন এতিয়ালৈকে, ভিক্টৰ দাস আহিছেহে। তেতিয়া মোক বাইকখিনি লাগিব, আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব, কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছিল, ভিক্টৰ দাসে দলিয়া নাই। সেইখিনি ভিজুৱেলছ মোক লাগিব, কিন্তু মোক অকল বহিব দিয়া হৈছিল। আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্টৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। আই হোপ সকলোৰে মনত আছে। সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে, কাৰণ মই অকল বহি আছিলোঁ, মই মানুহক বচাই আছিলোঁ, পুলিচে সেই পাথৰ দলিয়াইছিলে, ভিক্টৰ দাসে পাথৰ দলিওৱা নাই। আৰু ভিক্টৰ দাসৰ পাথৰৰ দৰকাৰ নাই। আজি 5 মাহ পিছত মুকলি হৈছে, মুকলি হোৱাৰ পিছত প্ৰথমবাৰৰ কি আহ্বান জনাব মুকলিৰ পিছত চৰকাৰ? মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী, নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ দিনালৈ নাচালে নেকি? তো এতিয়া চবতকৈ ডাঙৰ কথাটো মই কৈছোঁ, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়াতো ইলেকশ্যন আছে। জুবিন ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম, এতিয়া ইয়াৰে পৰাই যাম মানে, কিন্তু অকণমান টাইম লাগিব, কিবা খাওঁ, একো খোৱা নাই, আহিছোঁ। বাকী সকলোতো জুবিন অনুৰাগী, এবাৰ আমাৰ গোটেই ৰিপৰ্টাৰখিনিওতো জুবিন অনুৰাগী হয়নে নহয়? এবাৰ চবে ধ্বনি দিব লাগিব, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দাই ন্যায় পাব লাগিব। ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে।